দুজন ব্যক্তি অসমৰ ৰাজনীতিত আপোনাক মই কোৱা নাই, আপুনি আছেই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ, এই দুইজনক আপুনি কি ধৰণে চায়? আপোনাৰ দৃষ্টিভংগীত হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ দুইজনৰ ক্ষেত্ৰত আপোনাৰ বক্তব্য? মই হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত মই ক'ব খোজোঁ যে তেওঁ এজন খুব ক্ষমতালোভী, উচ্চাকাংক্ষী, পাৰিলে প্ৰধানমন্ত্ৰী আজিয়ে হ'ম বুলি ভবা আৰু অত্যন্ত ভিজনলেছ আৰু যিকোনো ধৰণৰ সুবিধাবাদী নীতিৰে নিজৰ ক্ষমতাত থাকিবৰ কাৰণে কাৰ্য কৰা এজন ব্যক্তি যদি হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্কে সোধে। গৌৰৱ গগৈ সম্পৰ্কে এতিয়ালৈকে কমপ্লিট মই ধাৰণা এটা ল'ব পৰা নাই, কাৰণ গৌৰৱ গগৈ এতিয়ালৈকে কোনো কাৰ্যকলাপটো দেখাই নাই। তথাপি একো কাৰ্যকলাপে এতিয়ালৈকে দেখা এটা অবজাৰ্ভেশ্যন নিশ্চয় আছে। অবজাৰ্ভেশ্যনটোত মই এটাই দেখিছোঁ যে অবজাৰ্ভেশ্যনটোত মই ব্যক্তিগত কথাবিলাক নকওঁ, কিন্তু মই এতিয়ালৈকে এনেকুৱা কোনো ধৰণৰ ভিজন সঁচাকৈ দেখা নাই। বেয়া নাপাব আপুনি, বহুতে আকৌ বেয়াও পাব পাৰে, কথাটো মই তেওঁৰ বিৰুদ্ধে কৈছোঁ বুলি ভাবিব পাৰে। যি কংগ্ৰেছে যোৱা ৭৮ বছৰ শাসনকালৰ ৬৫ বছৰেই ভাৰতক শাসন কৰিলে, য'ত কংগ্ৰেছৰ কোনো ভিজন নাই, তাত এজন ডেকা ল'ৰা যি অসমৰ চিফ মিনিষ্টাৰৰ ল'ৰা আৰু যাৰ মাটি আৰু পানীৰ লগত আচলতে অসমৰ মাটিৰ পানীৰ লগত এতিয়ালৈকে দৃঢ় সম্পৰ্ক গঢ়ি উঠা নাই। তেওঁৰ পৰা অসমে কিবা এটা বহুত ডাঙৰ ভিজন আশা কৰিলে ভুল হ'ব। কিন্তু আজিৰ দিনটোত আমি হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এজন সুবিধাবাদী, ক্ষমতালোভী, অসমক ধ্বংস কৰিব খোজা মানুহ এজনক যদি আচলতে হটাব লাগে, তেতিয়াহ'লে আমি আনৰ দুখ খুচৰি থাকিলে এতিয়া নহ'ব। আমি যিবিলাক বিৰোধী পক্ষৰ মানুহ আছোঁ, আমি সকলোৱে সকলোৰে দুৰ্বলতাবিলাক আঁতৰ কৰি আমি ঐক্যবদ্ধ হৈ 2026ত বিজেপিক সদায় অসমখনক বচাবৰ কাৰণে কাম কৰিব। দুজন ব্যক্তি অসমৰ ৰাজনীতিত আপোনাক মই কোৱা নাই, আপুনি আছেই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ, এই দুইজনক আপুনি কি ধৰণে চায়? আপোনাৰ দৃষ্টিভংগীত হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ দুইজনৰ ক্ষেত্ৰত আপোনাৰ বক্তব্য? মই হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত মই ক'ব খোজোঁ যে তেওঁ এজন খুব ক্ষমতালোভী, উচ্চাকাংক্ষী, পাৰিলে প্ৰধানমন্ত্ৰী আজিয়ে হ'ম বুলি ভবা আৰু অত্যন্ত ভিজনলেছ আৰু যিকোনো ধৰণৰ সুবিধাবাদী নীতিৰে নিজৰ ক্ষমতাত থাকিবৰ কাৰণে কাৰ্য কৰা এজন ব্যক্তি যদি হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্কে সোধে। গৌৰৱ গগৈ সম্পৰ্কে এতিয়ালৈকে কমপ্লিট মই ধাৰণা এটা ল'ব পৰা নাই, কাৰণ গৌৰৱ গগৈ এতিয়ালৈকে কোনো কাৰ্যকলাপটো দেখাই নাই। তথাপি একো কাৰ্যকলাপে এতিয়ালৈকে এটা অবজাৰ্ভেশ্যন নিশ্চয় আছে। অবজাৰ্ভেশ্যনটোত মই এটাই দেখিছোঁ যে অবজাৰ্ভেশ্যনটোত মই ব্যক্তিগত কথাবিলাক নকওঁ, কিন্তু মই এতিয়ালৈকে এনেকুৱা কোনো ধৰণৰ ভিজন সঁচাকৈ দেখা নাই। বেয়া নাপাব আপুনি, বহুতে আকৌ বেয়াও পাব পাৰে, কথাটো মই তেওঁৰ বিৰুদ্ধে কৈছোঁ বুলি ভাবিব পাৰে। যি কংগ্ৰেছে যোৱা ৭৮ বছৰ শাসনকালৰ ৬৫ বছৰেই ভাৰতক শাসন কৰিলে, য'ত কংগ্ৰেছৰ কোনো ভিজন নাই, তাত এজন ডেকা ল'ৰা যি অসমৰ চিফ মিনিষ্টাৰৰ ল'ৰা আৰু যাৰ মাটি আৰু পানীৰ লগত আচলতে অসমৰ মাটিৰ পানীৰ লগত এতিয়ালৈকে দৃঢ় সম্পৰ্ক গঢ়ি উঠা নাই। তেওঁৰ পৰা অসমে কিবা এটা বহুত ডাঙৰ ভিজন আশা কৰিলে ভুল হ'ব। কিন্তু আজিৰ দিনটোত আমি হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এজন সুবিধাবাদী, ক্ষমতালোভী, অসমক ধ্বংস কৰিব খোজা মানুহ এজনক যদি আচলতে হটাব লাগে, তেতিয়াহ'লে আমি আনৰ দুখ খুচৰি থাকিলে এতিয়া নহ'ব। আমি যিবিলাক বিৰোধী পক্ষৰ মানুহ আছোঁ, আমি সকলোৱে সকলোৰে দুৰ্বলতাবিলাক আঁতৰ কৰি আমি ঐক্যবদ্ধ হৈ 2026ত বিজেপিক সদায় অসমখনক বচাবৰ কাৰণে কাম কৰিব।